শিলাৰো কলিমতিক লগ পাই ৰঙালীক লগত লৈ কলিয়া বৰতে নমস্কাৰ সদৌ অসমবাসীলৈ মোৰ ফালৰ পৰা বিহুৰ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি বিগত বছৰৰ দৰে এই বছৰো আমি এই ৰংগম অঞ্চল মানে উত্তৰ পূৰ্বাঞ্চল যিটো কৃষ্টি সংঘই এই কৃষ্টি সংঘই বিহু আদৰণি অনুষ্ঠানটো পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰি আমি বিভিন্ন ঠাইৰ পৰা আমি বয়োজ্যেষ্ঠ বহু লোকক আনি আমি সম্বৰ্ধনা জনাই এটা প্ৰয়াস কৰিছোঁ আৰু তাৰ লগে লগে আমাৰ যিসকল মিচিং বা অন্যান্য জনগোষ্ঠীয় বিহু দল আছে তেওঁলোককো আমি নিমন্ত্ৰণ কৰি তেওঁলোকৰ দ্বাৰাও আমি এই বিহু সংস্কৃতি ৰাইজৰ আগত আমি প্ৰদৰ্শন কৰিম বুলি আমি ভাবিছোঁ আৰু তাৰ বাবে তেওঁলোকক আমি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু তাৰ লগে লগে আমাৰ এই যে উত্তৰ পূৰ্বাঞ্চল মানে যিটো কৃষ্টি সংঘ এই সংঘই যি আমি দেখাই আহিছোঁ বা আগৰ পৰা আমি যিখিনি কৰি আহিছোঁ বৰ্তমান আমি আৰু বেছি আগলৈ গৈ খুব আগলৈ গৈ আমি বিহু সংস্কৃতিটো ভাল ধৰণে ৰাইজৰ মাজত যাতে আমি বিয়পাব পাৰোঁ তাৰ বাবে আমি বিভিন্নজনে আমাৰ নিজৰ নিজৰ বাইক লৈ আমি এটা বাইক ৰেলীও এটা আয়োজন কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানটোৰ যোগেদি আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমি কাৰোৰ পৰা দান বৰঙণি নোলোৱাকৈ আমি আমাৰ নিজৰ মেম্বাৰৰ ভিতৰতে আমাৰ যিসকল সদস্য আছে সেই সদস্যসকলৰ দ্বাৰা আমি সংগঠিত আমাৰ যি টকা পইচা তাৰ দ্বাৰা আমি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিম বুলি আমি ভাবিছোঁ আৰু এটা আমি ডাঙৰ মহৎ এটা সাফল্য আমি লাভ কৰিম বুলি আমি ভাবিছোঁ। আমি নিমন্ত্ৰণ কৰিছোঁ আৰু সকলো জ্যেষ্ঠ তথা বয়োজ্যেষ্ঠসকলক আমি সম্বৰ্ধনা জনাৰ পিছতে আমি আমাৰ চাহ জলপানৰ ব্যৱস্থা আছে সেই চাহ জলপান খাই উঠি পুনৰ আমি মুকলি বিহু আয়োজন কৰিছোঁ আৰু সেই মুকলি বিহুত আমাৰ সংঘৰ বাকৰিতে বিভিন্ন জনগোষ্ঠী বিশেষকৈ মিচিং সম্প্ৰদায়ৰ বড়ো সম্প্ৰদায়ৰ হাজং সম্প্ৰদায়ৰ উপৰিও আমাৰ টকা বিহু আৰু হুঁচৰি বিহু দল আছে এই সকলো মিলি এক মুকলি বিহু আমি ইয়াত অনুষ্ঠিত কৰিম। ইয়াৰ পাছতেই আমি সকলোৱে মিলি সংঘৰ বাকৰিত সংঘৰ কৰ্মকৰ্তাৰ উপৰিও আমাৰ বিহু আদৰণি সভাৰ সদস্যসকলে একেলগে আমি বিহু উদযাপন কৰিম। আপোনালৈ আজি যিহেতু অসমীয়াৰ বাপতি সাহোনৰ মানুহ বিহুটো আমি উলহ মালহেৰে আয়োজন কৰিব বিচাৰিছোঁ। যিহেতু বৰ্তমানৰ সময়ত ব্যয়বহুল এটা সমস্যাৰ সৃষ্টি হৈছে তাৰ কাৰণে বৰ বেছি ব্যয়বহুল নকৰি আমাৰ নিজৰ মাজতে আমি সংগ্ৰহ কৰি আমাৰ পুঁজি সংগ্ৰহ কৰি কোনো বাহিৰৰ লোকৰ পৰা আমি সংগ্ৰহ কৰা নাই, নিজৰ মাজত পুঁজি সংগ্ৰহ কৰি আজি আমি এই বাপতি সাহোন বিহুটিৰ প্ৰথম বহাগৰ দিনটো আমি উদযাপন কৰি ওলাইছোঁ। ইয়াত আমি আমাৰ আমাৰ সভাপতি তেখেতে বক্তব্য ৰাখিছিল। আমি ইয়াতে এই মঞ্চতে আমি বিহু উদযাপন কৰিম, বিভিন্ন জনগোষ্ঠীৰ লোকসকলে ইয়াত বিহু উদযাপন কৰিব আৰু আমি নিজৰ মাজতে আনন্দ উল্লাস কৰি আমি আজি সকলোলৈ শুভেচ্ছা জনাই আমাৰ বিহুটো আমি সমাপ্ত কৰিম বুলি ভাবিছোঁ।